ৰাম আৰি মুৰি কৰি হৰি হাতৰ এৰাই পানী চটি আন্ত গোপী গণকুদু নাই গোবিন্দকো বেৰি গোপী সবেহীন চৈ জল অকৰীয়া অনেক ৰাস কেলি কৌতূহল গোপীৰ পৰিলা মনু ৰথ জগন্নাথ দেখি দেৱ সিদ্ধ সব মুনি নমাই মাথ কৰৈ তুতি নটিয়াতি আকাশত থাকি বৰিশিল পুষ্পে গোপী গোপালক ঢাকি আজি প্ৰভু ভগৱন্ত কৃষ্ণ গোপীসকলৰ লগত ৰাসলীলাটো দেখি গন্ধৰ্বৰ অপেশ্বৰসকলে পুষ্পবৃষ্টি কৰি আজি কৃষ্ণ গোপীসকলক ঢাকি পেলাইছে আৰু দেৱতাসকলে প্ৰভু ভগৱন্ত গোপীসকলৰ ৰাসলীলা দেখি কামত উন্মত হৈ সকলোৱে ঢলি ঢলি পৰি আছে হয়নে আজি সেইকাৰণে যেতিয়া কাত্যায়নী ব্ৰত পালন কৰাৰ পাছত গোপীসকলক কৃষ্ণই কৈছিলে তোমালোকক কি লাগে কোৱা তেতিয়া গোপীসকলে কৈছিলে আপুনি কামভাৱে আমাৰ লগত লীলা কৰি আমাক ৰমণ কৰি আমাক শান্তি দিব লাগে তেতিয়া কৃষ্ণই গোপীসকলক ক'লে এইৰা গোপীসকল তোমালোকে চিন্তা নকৰিবা মই আজি তোমালোকক কথা দিয়া হ'ল শৰৎ কালৰ যিদিনা পূৰ্ণিমা আহিব পূৰ্ণিমাৰ দিনা এৰাতি তোমালোকৰ লগত কামভাৱে ৰাসলীলা কৰি তোমালোকক সকলোকে মই শান্তি দিম তেতিয়াতো গোপীসকল হুলস্থুল লাগি ক'লে এৰাতি আপুনি যদি আমাক কামভাৱে শান্তি দিলে কি হ'ব হাই তেতিয়া কৃষ্ণই ক'লে সেইটোতো মোৰ গাত দুখ নাই তোমালোকে এইটো কৈছা নহয় বাৰু তোমালোকৰ কথাতেহে মই একমত হৈছোঁ বাৰু যাই হওক তোমালোকে ইমান অনিনয় বিনিনয় কৰিব নালাগে সেইদিনা এৰাতিয়ে হ'ব কিন্তু অইনদিনা 12 ৰাতি জহা সেই ৰাতিটো হ'ব 12টা ৰাতি সমান পৰ সেইদিনা ৰাতি হ'ব তোমালোকে চিন্তা নকৰিবা বুলি সেইদিনাই গোপীসকলক কথা দিলে আৰু সেই মৰ্মে আজি শৰৎকালৰ ৰাতি আজি এই ৰাসলীলাটো কৰি গোপীসকলক সন্তুষ্ট দিয়াই নহয় আৰু সেইসকলে আজি বৈকুণ্ঠবাসী হ'ল আৰু লগতে আৰু এটা দেখুৱালে যিসকল গোপীয়ে আহিবাৰ সময়ত নিজৰ স্বামীসকলে বাধা দি ঘৰত সোমোৱাই ৰাখিলে যিসকলক শহু শাহুৰে বাধা দি সোমোৱাই ৰাখিলে তেওঁলোকে হেনো মৰাৰ লগে লগে আত্মাটো বৈকুণ্ঠত গোপী জন্ম লৈ কৃষ্ণৰ লগত ৰাসলীলা কৰাত ব্যস্ত হ'ল হয়নে গতিকে আমাকো কৈছে এই লোকসকল আমিও সকলোৱে যদি কাইমন বাইক এক কৰি যদি ভগৱন্তক আমি সন্তুষ্ট কৰিব পাৰোঁ ভগৱন্তে যেতিয়া আমাক ভাল পাব তেতিয়া সকলো পিনে আমি ভাল পাম হয়নে সেইকাৰণে দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে প্ৰভু আপুনি কাক ভাল পায় বাৰু মোক কওকচোন তেতিয়া প্ৰভু ভগৱন্তে হাঁহিলে দেৱঋষি নাৰদে যে কিমান কথা মোক সুধিবা আৰু হয়নে হেৰা দেৱঋষি নাৰদ ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক এতিয়া মই সদৌ মৰিগাঁৱৰ পৰা আপোনালোকৰ শুৱালকুছিত আহিছোঁ 1 নম্বৰতে এই শুৱালকুছিৰ মানে লোকসকলে সকলোৱে মোক ভাল পাব লাগিব তেনেহ'লে মই ভগৱানক মানে সেৱা কৰি মোক ভাল পাওক কৰিব নালাগে তেওঁ এনেই ভাল পাব হয় ইমান খাতি কৰি থাকিব নালাগে প্ৰভু ভগৱন্তক সেইকাৰণে কৈছে ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক গতিকে ভকত আপোনাসকল মোৰ কাৰণে আজি আপোনাসকল কোনোবা কি কেনেধৰণৰ মানুহ তাক মই বিবেচনা কৰিবলগীয়া নাই মই জানি লোৱা উচিত
একান্তচিতে গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক কৈ আছে, আপুনি যে ভকত 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 কৰি আহি আছে, কলিত ভকত কাক ক'ব? তেতিয়া শুকদেৱে গংগা পাৰত কৈছে, যোনে যেনেকেই নচলক প্ৰশ্ন নাই, কলিত যিসকলে একান্তচিতে ভাগৱত শুনিব সেইসকলে হ'ল ভকত। আৰু সেইসকলৰ পাৱধূলি যিসকলে ল'ব পাৰিব সেইসকলে তৰণৰ উপায় বা শান্তি পাব। এই কথাটো গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কোৱা, আৰু আজি দেৱঋষি নাৰদক প্ৰভু ভগৱন্তে দুৱাপৰ যুগতে কৈ যোৱা কথা। গতিকে দেৱৰ দেৱ আদিদেৱ মহাদেৱেও এইকণ কথা সকলোকে কোৱা কথা, আৰু পৰম প্ৰভু বিষ্ণুৱেও সকলোকে পৰামৰ্শ দান কৰা কথা, হয়নে? গতিকে আমি এইকণ কথা মানি যদি এই পৃথিৱীখনত নীতি প্ৰভু ভগৱন্তে পৃথিৱী সৰ্জন কৰাৰ লগে লগে মই অকলচৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ মহামায়া নিজে কৰোঁ বাজ। এহি বুলি বাম হাতে কন্যা উপজাইলা, নিজ হাতে নখেচি জুনিক বনাইলা, জুনি হন্তে যত ৰক্ত ভূমিত পৰিলা, জীৱৰ যতেক খাদ্যত জনম লভিলা। হয়নে? প্ৰভু ভগৱন্তে দেখিলে মই পৃথিৱীখন সৰ্জন কৰিলোঁ, গাহৰি ৰূপে যায়, বৰাহ স্বৰূপে জলহন্তে ডুব দিলা, অনন্ত নাভিৰ হন্তে ভূমি উঠাইলা। এতিয়া মই অকলে থাকি কি কৰিম? তেনেহ'লে কি হ'ব বাৰু? এনেকুৱা কিছুমান পৰিয়াল এতিয়া সৰ্জন কৰিব লাগে, যাতে এবাৰ মই সৰ্জন কৰি দিয়াৰ পাছত বাৰে বাৰে তেওঁলোকে নিজে নিজে সৰ্জন কৰি থাকিব পাৰে। তেতিয়াহ'লে মই কি কৰিব লাগিব? এগৰাকী নাৰী জন্ম দিব লাগিব। মইতো পুৰুষ, মই এগৰাকী নাৰী জন্ম দি যদি মই সেই নাৰীৰ লগত যদি মানে ৰতি কৰা হয়, বীৰ্য দান কৰা হয়, তাৰ পৰা সতি সন্তান জন্ম হ'ব। এই তেতিয়া বাওঁ হাতৰ পৰা এগৰাকী নাৰী জন্ম দিয়ালে সেইগৰাকীৰ নামে মহামায়া, সেইগৰাকীৰ নামে যোগমায়া, হয়নে? এই জন্ম দিয়াই সেই তাই গৰ্ভৰ পৰা জন্ম দিয়াই আছে। তাৰপাছত মনুৰজাক জন্ম দিয়ালে, হৃদয়ৰ পৰা মনুৰজাক ব্ৰহ্মাই জন্ম দিয়ালে, আৰু সোঁবাহুৰ পৰা মানে শতৰূপাক জন্ম দিয়ালে। জন্ম দিয়াই নিমিষৰ ভিতৰতে দেখিলে খুব ধুনীয়া ডেকা গাভৰু হ'ল, আৰু তেতিয়া লগে লগে ব্ৰহ্মাই ক'লে, তোমালোক দুয়োকে বিয়া পাতিয়ে দিলোঁ দিয়া, গাভৰু হ'লা যেতিয়া, ডেকা হ'লা যেতিয়া, তোমালোকে ধুমাধুম সতি সন্তান তোলা, পৃথিৱীত নৰ শ্ৰেষ্ঠ জন্ম হৈ যাওক। হয়, গতিকে এতিয়া চোৱা, ভগৱানে আৰামত বহিবলৈ চাই বোলে হাঁহি আছে, চোৱা এতিয়া মই কি তাল লগাই দিলোঁ দেই যা। এতিয়া মানুহ সোপাই নিজে নিজে এসোপা ল'ৰা ছোৱালী তুলি মৰি আছে। হয়, কুকুৰ মেকুৰী গৰু ছাগলী বাঘ সিংহ সকলোৱে নিজে নিজে ল'ৰা ছোৱালী তুলি গুদাগুদি হৈ আছে এতিয়া, হয়নে নহয়? হয়নে? হয়, গতিকে এয়া হ'ল প্ৰভু ভগৱন্তৰ মায়া। এই মায়াটোক আমি নিকা যিদিনা কৰিব পাৰিম, সেইদিনা আমাৰ আত্মাক আমি গতি দিব পাৰিম। মায়াত যদি আমি অন্ধ হৈ যাওঁ, তেনেহ'লে আমাৰ এই চকুযোৰ মায়াই হৈ থাকিব। আমি এই মায়াটো অতিক্ৰম কৰিব শিকিব লাগিব। ভগৱন্তৰ মায়া এয়া। এই ৰাম অচিনাই ৰান্ধিলে, অচিনাই বাঢ়িলে, অচিনাই খাই, অচিনাই লাগে ভাৰ যা পুত্ৰ, জীৱৰ চিনা চিনি নাই। দেখিছে? এই আমাৰ যে এই গুৰুসকল আছে, পুৰুষসকলৰ আত্মাত চিলমা আছে নেকি? আমুকি গিৰিয়েক বুলি আছেনে? আৰু আপোনালোকৰ আমাৰ আই মাতৃসকলৰ আত্মাটোত চিলমা আছেনে আমুকৰ ঘৈণীয়েক বুলি? নাই। আমুকা মাইকী মানুহ বুলি চিলমা আছেনে? আমুকা মতা মানুহ বুলি চিলমা আছেনে? নাই। আৰু মাইকী মানুহ আত্মাটো ৰঙা, পুৰুষসকলৰ আত্মাটো বগা, কিবা চিন আছে নেকি? সিও নাই, সৰু ডাঙৰ নাই, কম বেছ নাই। দেখিছেনে? এতিয়া মন কৰক, আজি এটা খেলা উলিয়াওঁ, এতিয়া ইয়াতে পাচি এটা আনক, চবৰে আত্মাবিলাক আজি উলিয়াই থৈ ইয়াতে জমা কৰোঁ। আমি বাৰু চবেই 2 ঘণ্টা 1 ঘণ্টা মৰি যাওঁ দিয়কচোন আজি, তাৰপাছত আকৌ জীয়া হ'ম বাৰু, নহয়? তাৰপাছত আত্মাবোৰ উলিয়াই পেলাই পাচি এটাতে থোৱা হওক, থৈ পেলাই পাছত আমাৰ গোসাঁইকে দায়িত্ব দিলোঁ। আমাৰ এই গোসাঁইৰ সভাপতি হ'ল যেনিবা আজি, সভাপতিয়ে দায়িত্ব ল'লে। সভাপতিয়ে আৰু শেষত কৈছে, এতিয়া বাৰু সকলোৱে
নিজৰ নিজৰ আত্মা নিজে নিজে বাছি বাছি লোৱা। পাৰিবনে আপোনাৰ আত্মাটো চিনি পাব? আপুনি পাৰিব নোৱাৰে? ক'ৰবাত ছাগলী আত্মা লগাই লৈ পেলাই লৰ মাৰিব পাব। ভুল হেৰাই যাব। কাৰণ গৰু, ছাগলী, কুকুৰ, মেকুৰী, মানুহৰ আত্মা একেটাই, ভিনপৰ নাই, হয়নে? এতিয়া মোৰ পৰিবাৰগৰাকী ক'ত চিন আছে আমুকা ঘৈণীয়েক বুলি দিয়কচোন, কওক বাৰু। আছে। সেইকাৰণে কৈছে অচিনাই ৰান্ধিলে, অচিনাই বাঢ়িলে, অচিনাই খায়, অচিনাই লাগে ভাৰ্যা পুত্ৰ, জীৱৰ চিনা চিনি নাই। জীৱৰ একো চিনা চিনি নাই, হয়নে? আমি এইটো জন্মত মই ভাল পাই পেলাই সেইগৰাকী মানুহ বিয়া কৰিলোঁ, ধুনীয়া দেখিলোঁ আৰু ধুনীয়া মানুহক বিয়া কৰিলোঁ। আহা জন্মত হয়তো তেওঁ আকৌ মোতকৈ ভাল ল'ৰা এটা পাই পেলাই তালৈকে বিয়া হ'ব, গুচি যাব। হয়তো ময়ো তাইতকৈ আকৌ ভাল এজনী পাই পেলাই তাকে বিয়া কৰিব লাগিব, হয়। গতিকে জীৱৰ কোনো ইয়াত একো নাই। এয়া এটা মায়াৰ বন্ধন। এই মায়াৰ বন্ধনটো যিসকল লোকে বুজি পাব, সেইসকলেই তৰণৰ উপায় পাব। শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে। গোবিন্দ কৃষ্ণ ৰুদ কবি লাখ বাৱ বিপঞ্চি দুতৰা হেৰি নহয়, গাৱৈ কৃষ্ণ গুণ গীত যত চৰা গোপীৰ ৰণ জীয়া চিত কেশৱে কিৰিলা অহস্তিনী যেন এইখিনিতে শেষ। গজেন্দ্ৰ হ'ব দিয়ক, আপোনালোকে যি কয়। মই ৰাইজৰ তলৰহে মানুহ। এহিমতে জলে থলে কৃষ্ণে কৰি কেলি অজল কয়ো হিলালুয়া ৰংগে গোপী মেলি ৰাম হৰি কস্ম ৰণে যোগ তৰে পুণ্য পায় হৰি নাম বিনা নাহি তৰণ পায়। এতিয়া আমাক ক'লে সেই লোকসকল মনুষ্যৰ জন্ম লৈছা, হৰি বাহিৰে কাৰো উপায় নাই আমাৰ। গতিকে আমি হৰিক চিনিব লাগিব। যিটো বস্তু পুহিলেও পুৰা নাযায়, তাক উপাৰ্জন কৰিবা শিকক, হয়নে? আমি যেনেকৈ এতিয়া ধন ধান কিছুমান উপাৰ্জন কৰিছোঁ, কিন্তু আপোনালোকে যদি টকা এসোপা জুই লগাই পুৰি দেই, টকা সোপা পুৰা যাব নহয় বাৰু? ধানখিনি জুই লগাই দিলে, ভঁৰালত যদি জুই লগাই দিয়ে, ধান সোপাও পুৰা যাব, নেযাব জানো? কিন্তু এটা বস্তু আছে, সেইটো উপাৰ্জন কৰিব শিকক, যিটো দাই কটাৰীয়ে নাকাটে, জুয়ে পুৰিব নোৱাৰে। অ' হৰি হৰি নাম ল'লে নেহেৰাই, অ' নাম ল'লে নেহেৰাই, ডকাইতিয়ে নেনে পায়, চোৰেও নেনে চুৰ কৰি, অ' ভাই ভাতৃ নোখোজয়, অগণীয়ে নোপুৰয়, ৰজায়ো নেনে জোৰ কৰি, অ' হৰি হৰি নাম ল'লে নেহেৰাই। দেখিছেনে? ধন ধান এইবোৰ চব পুৰা যাব, কাটা যাব, কিন্তু নাম ল'লে নেহেৰাই। নাম ল'লে নেহেৰাই, ডকাইতেও নেনে পায়, চোৰেও নেনেই চুৰ কৰি। চোৰেও চুৰ কৰিব নোৱাৰে, ডকাইতেও নেনেই, হয়। আৰু ভাই বন্ধুৱেও ভাগ কৰি ল'ব নোৱাৰে, ৰজাইও তাক জোৰ কৰি দিব নোৱাৰে, দা কটাৰীয়ে কাটিলেও কাটিব নোৱাৰে, জুয়েও পুৰিব নোৱাৰে, হয়নে? তাৰ প্ৰমাণ এটা
আমি চাৰিটা ভাই ককাই। আমি চাৰিটা ভাই ককাই এতিয়া বেলেগ হৈ লৈ মাটি সম্পত্তি যি য'ত সম্পত্তি আছিল চাৰিটা ভগাই ল'লোঁ। কিন্তু 13 বছৰ বয়সৰ পৰা আমি অধমে এই হৰিনাম হৰি কীৰ্তন গাই ফুৰা ভাগটো বা আমাৰ ভাই ককাইকেইটাই ল'ব পাৰিলেনে মোৰ পৰা? নাই, কোনেও নোৱাৰিলে, হয়নে? এই বস্তুটো গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আমাক কৈছে সুখেৰ বন্ধু আৰু দুখেৰ বন্ধু, হয়নে? সুখেৰ বন্ধু কোন? ধন ধান পুত্ৰ ভাৰ্যা গাড়ী মটৰ মাটি সম্পত্তি সোপা সুখেৰ বন্ধু। ঠিক দুখেৰ বন্ধু কেতিয়াও হ'ব নোৱাৰে। এদিন আপুনি কালিৰ পৰা এঘৰত থাকক ধন ধান লৈ, যেতিয়া মানুহ ধন ধান বিতৰণি কৰি থাকিব, এই সন্ধিয়া ৰাতি আপোনাৰ ঠাইত যায় আপোনাক ককাইদেউ বোলা বাইদেউ বোলা পেহীদেউ বোলা ঢেৰ মানুহ ওলাব। যেতিয়া পইচা পাই দিব নোৱাৰা হ'ব সেয়া মানুহে যোৱা ভাই যাই থাকিব আপোনাক মাত এষাৰো নিদি। প্ৰমাণ আছে এইবোৰ। এইবোৰ সুখেৰ বন্ধু। ধন ধান পুত্ৰ ভাৰ্যা এইবোৰ চব দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি। কিন্তু দুখেৰ বন্ধু, দুখৰ কালত যিজন বন্ধু তাক আমি যত্ন কৰাটো কৰ্তব্য। সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু নাই। ইও সুখেৰ কালত বন্ধু তুমি জৈতে তৈতে পাবা, দুখেৰ কালত বন্ধু তুমি বিচাৰি নপাইবা। সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু নাই। সুখেৰ কালত ঢেৰ দমাদমি বন্ধু। দুখৰ কালত বন্ধু কোন? আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কেমনে, তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে। এইজন দুখেৰ কালৰ বন্ধু, হয়নে? আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কেমনে, তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে। গতিকে এইজন হ'ল বিপদত আপোনালোকক উদ্ধাৰ কৰা গৰাকী। সেই লোকসকল ভাবিও চিন্তিও কৰিও কাজ, ভাবিও কৰিও ভাবিও না। বংগদেশৰ চৈতন্যদেৱে লিখিছিল, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না। গতিকে আপোনাসকলে যি কৰ্ম কৰক খুব সাৱধানে ভাবি চিন্তি কৰিব, যাতে এইটো কৰ্মৰ পৰা লছ নাহে, লাভহে হয়। আৰু কৰাৰ পাছত ভাবি থাকিলেও কামত আহিবনে বাৰু? নাহে। গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গৌৰাং নিতাই হৰি হৈ বোল। কামিনী কুলটো কি? মায়া। হয়, ধন ধানটো কি? মায়া। এইবোৰ মায়া আমাৰ লাগিব, কিন্তু নিয়মিতভাৱে যিটো লাগে সেইটোহে, অনীতিভাৱে নালাগে, হয়নে? এই পৃথিৱী সৰ্জন কৰাৰ পাছত প্ৰভু ভগৱন্তে দেখিলে মনুষ্য জন্ম এটা সৃষ্টি কৰিম। এই মনুষ্য জন্মটোৱে কি লৈ চলিব, এই কথা প্ৰভু ভগৱন্তে ভাবি আছে ভাবি খাওঁতকৈ প্ৰভু ভগৱন্তে কৈছে, মনত পৰিব 5টা নীতি মই তৈয়াৰ কৰিব লাগিব। তেওঁলোকে যাতে নীতিৰ ভিতৰত কাম কৰি থাকিব, হয়নে? সেইখনে সংবিধান। 5টা নীতি। আৰু ৰবা বৈষ্ণৱ সনাতন ধৰ্ম এটা যদি মই জন্ম দি থৈ যাওঁ, তেনেহ'লে মনুষ্যসকলে তাত চলন ফুৰণ ৰীতি নীতি বজাই ৰাখিব। সেইকাৰণে আপোনাসকলে পাইছে নহয়, ভাগৱতৰ তাৎপৰ্যত মহাপুৰুষ গুৰুজনা শংকৰদেৱে লিখিছে, হয়নে? কৃষ্ণ সূৰ্য ভৈলন্তয়ো দিত হৰিয়া, ও নাম ধৰ্ম কৰিলা বিদিত হৰিয়া। কৃষ্ণ সূৰ্য ভৈলন্তয়ো দিত হৰিয়া, ও নাম ধৰ্ম কৰিলা বিদিত হৰিয়া। নাম ধৰ্ম
কৃষ্ণ সূৰ্য যিদিনাই জন্ম দিয়াই প্ৰভু ভগৱন্তে নাম ধৰ্ম সেইদিনাই জন্ম দিয়ালে আৰু সেইদিনাই 5টা নীতি জন্ম দিয়ালে ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজ নীতি হয়নে গতিকে নীতি ভাৰতৰ নীতি বুলি আপোনালোকে নাথাকিব প্ৰত্যেকৰ ঘৰে ঘৰে নীতি নিজৰ দেহটোৰ নীতি হয় কাৰণ নীতি কাক কয় এজন পুতেকে বাপেকক মানি চলা নীতি যদি কোনোবা পুত্ৰই পিতৃক নামানে তেনেহ'লে নীতি ভংগ সেইজনৰ কোনোদিনা কল্যাণ নহয় এজনী বোৱাৰীয়ে শহুৰ শাহুৰক মানি চলাটো নীতি যদি তেওঁ শহুৰ শাহুৰক নামানে তেওঁ যেনিবা 33 কোটি দেৱতাক পূজা কৰি ফুৰিছে কাম নাই পঞ্চতংগত হয় তদুপ এইবোৰ হ'ল নীতি প্ৰত্যেকৰে একোটা একোটা ডাঙৰক সন্মান কৰা নমস্কাৰ কৰা নীতি সৰুক মৰম চেনেহ আদৰ কৰা এটা নীতি এইবোৰ নীতি যিজনৰ গাত নাই সেইজন মানুহে যেনিবা 14 পোৱা তাল এযোৰ লৈ পেলাই ডগৰি বজাই আছে কামত আহিব নহয় এজন মানুহে মন কৰিব আপোনালোকৰ শুৱালকুছিতে কোনোবা এজন মানুহ আছে এটা মই উদাহৰণ দিছোঁ নহয় ৰাতিপুৱাই উঠি বাপেককো নামানে মায়েককো নামানে জধাই মধাই ব্যৱহাৰ কৰে হয়নে আৰু দুপৰীয়া যেনিবা গা পা ধুই এইটো বৰতাল লৈ যায় গোবিন্দ 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 মাৰি আছে হয়নে গোহানি সকল কামত আহিবনে বাৰু নাই তেওঁ আগবেলিয়াই বাপেক মায়েকক বেয়া বাক্য কৰি মুখখন নষ্ট কৰি থৈছে সেইখন মুখে কৃষ্ণ নাম ল'লেও কামত নাই নহয় আকৌ আপোনালোকৰ শুৱালকুছিতে আছে এজনী বোৱাৰী দেখাই শুনাই বৰ সুন্দৰ ধুনীয়া আৰু গুণ গৰিমাও ধুনীয়া হয়নে ৰাতিপুৱাই শুই উঠি শহুৱে শাহুৱেকক এনেকুৱা বেয়া অপদস্থ বাক্য ক'লে তাৰপাছত দুপৰীয়া হোৱাৰ লগে লগে এইডাল ধূনামলা লৈ একেবাৰে পদূলি পে কৃষ্ণ 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 কৈ ফুৰি তেতিয়া কিন্তু মানুহ কেইজনমানে কৈছে আৰু দেখিবলৈ হেই অইনে কিন্তু ইমান সৰু সৰু ধূনামলা লৈ এইজনী বোৱাৰী কিমান ধুনীয়া বোৱাৰী দেই যায় এইডাল ধূনামলা লৈ ফুৰিছে এয়াহে বোৱাৰী তেতিয়া আকৌ এটাই কি কৰিছে জানে এই ৰাতিপুৱাই শহুৱে শাহুৱেকক বেয়া বেৰিকৈ ভাষা কৰি থৈছে কাম নাই এই যে মই আগতে কৈ গৈছোঁ লিক থকা বুলি সেইখন চাইকেলৰ লিক আছে কাম নাই হয় এজনী বোৱাৰীয়ে যদি শহুৱে শাহুৱেক নামানে 33 কোটি দেৱতাক পূজা কৰি আছে মানে কাম নাই সেইটো লিক আছে তাই গাত লিক গতিকে সাৱধান আপোনাৰ চাইকেলখন চব মানে বাতি লিক নোহোৱা কৰি লওক হয় যেতিয়া লিক চিক কোনো পিনে লিক নাই কম পাম হ'লেও তাতে চলি ফুৰিব পাৰিব আপুনি হয়নে বাৰু গতিকে চাই চাই বুলিব বাট দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত হয়নে গতিকে এই দুনিয়াখন দেখাত বৰ সুন্দৰ কোনোবাই দেখিছে দেখাত বৰ খালা বাবা নহয় মনটো সদায় স্থিৰতা আনা মনক নিদিবা লাই মনে লাই চাই খায় আপোনালোকৰ শুৱালকুছিতে কোনোবা এজন মানুহে 7জনী তিৰোতা আনিছে এটা উদাহৰণে দিছোঁ বাৰু ন তাৰ ভাগ্যতনো সেইজন মানুহ ভাগ্যত 7জনী তিৰোতা আছে লেখা আছেনে দেখুৱাব পাৰিব নোৱাৰে এনেই মনৰ ধান্দাত আনিছে এসোপা আনিছে আকৌ আপোনালোকৰ শুৱালকুছিতে কোনোবা এজনী বোৱাৰীয়ে 12টামানলৈকে যোৱা জুই কৰি আছে হয় কিন্তু তাই ভাগ্যত বাৰু লেখা আছেনে 12টা স্বামী বুলি নাই নাই কাৰো ভাগ্যত লেখা নাই তাই মনটোক বিলাই দিছে বহলাই দিছে মই আৰু কিছুমানক যাম গৈ থাকা কি আহে যায় ভগৱানক হয়নে ভগৱানক কি আহে আৰু যায় হয়নে আৰু এটা মানুহে আনি আছে 3গৰাকী মানুহ আনি মস্ত কাজিয়া লগাই দিছে হয়নে সেইকাৰণে আপোনালোকে পাইছে নহয় কৃষ্ণকান্ত সন্দিকৈ আমাৰ অসমৰ ভিতৰত এজন ডাঙৰ পণ্ডিত আছিল কৃষ্ণকান্ত এই ল'ৰা ছোৱালীসকলে কাণ দিবচোন কৃষ্ণকান্ত সন্দিকৈয়ে 24 ঘণ্টাত কেইঘণ্টা পঢ়িছিল জানে 17 ঘণ্টা পঢ়িছিল আমাৰ অসমৰ ভিতৰত আজিলৈ তেওঁৰ ওপৰত শিক্ষিত মানুহ ওলোৱা নাই হয় তেওঁ 15টা ভাষা সলসলীয়াকৈ লিখিব পাৰে 15টা ভাষা সলসলীয়াকৈ ক'ব পাৰে সেইজন আমাৰ অসমৰ কৃষ্ণকান্ত সন্দিকৈ হয় সেইজনে লিখিছে আমাৰ তলত লিখি থৈ গৈছে যে
মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাৰ যায়। যদি এজন মানুহে মনটো বহাই দিয়ে সি এসোপা তিৰোতা আনি থাকিব পাৰে, তাৰ ভাগ্যৰ কথা নাই, হয়নে? এতিয়া আমাৰ মানুহ কিছুমানে কয়, কিছুমানে কি কয়, সিদিনা এটা জেগাত পাই আহিলোঁ ভাগৱতৰ শেষত এজন মানুহে মানে এগৰাকীক সুধিলোঁ, ল'ৰা ছোৱালী গোসানী কি সদৌ শেষত খালোঁ, কৈছে এয়াই 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 এইজনে মানুহ দিয়ক, মোৰ ভাগ্যত আছিল নহয় পালোঁ আৰু কি এইজনে মানুহ মোৰ ভাগ্যত আছিল নহয় পালোঁ আৰু। মই বোলো ৰ'ব, আপোনাক নানি পেলাইতো বেলেগ এগৰাকীও আনিব পাৰিলে হয় আকৌ। গতিকে ভাগ্যটো পাছৰ কথা, মন কৰিব। এতিয়া কিছুমান গাঁৱত মই গৈছোঁ ভাগৱত গাই, গাঁৱৰ ভিতৰতে ছোৱালীসোপা আনা নিয়া কৰি আছে, ক'তো যাবা নিদেই, হয়। আকৌ কিছুমান জেগাৰ ল'ৰাবিলাক এতিয়া ক'ৰবাত কেৰেলাত কাম কৰিব গৈছে তাৰ পৰা আনিছে, ক'ৰবাত হোজাইত কাম কৰিব গৈছে তাৰ পৰা আনিছে, যোৰহাটত কাম কৰিব গৈছে তাৰ গৈছে আৰু আনিছে আৰু, হয়নে? আৰু এজন মানুহ ভাগ্যত 12জনী তিৰোতা ক'তো লেখা নাই, এগৰাকী মানুহ ভাগ্যত 3টা স্বামী 10টা স্বামী ক'তো লেখা নাই। গতিকে মই ল'ৰা ছোৱালী যুৱকসকলক যুৱতীসকলক মই ভাগৱতৰ জৰিয়তে আহ্বান কৰিছোঁ, একত বিনে নাই কেও বুলি কৈ আছে শাস্ত্ৰই, হয়নে? সেইকাৰণে এই মই যে ক'লোঁ স্বামী কৃষ্ণকান্ত সন্দিকৈ বাণী গ্ৰন্থখনত লিখিছে, আপোনাৰ সদৌ শেষত এজন মানুহৰ লগত পূৰা খটুৱা খটুই, তেওঁ ভাবিছে ইয়াক কোনদিনা পাৰিলে মাৰি পেলাওঁ, ই ভাবিছে কোনদিনা মাৰি পেলাওঁ। সেই লোকৰ তাক মাৰি পেলাই আপুনি পাপৰ ভাগি নহ'ব, পাৰিলে তাৰ লগত ভাল হওক, ভাল হৈ পেলাই তাৰ যদি এজনী তিৰোতা আছে আৰু এজনী তিৰোতা আনাই দিয়ক, তেতিয়া খেলাখন চাই থাকিব, হয়নে? তেতিয়া সিহঁতৰ মাজতে খেলাখন তাৰ চাই থাকিব, দেখিছে? অঁ, গতিকে জ্যোতিষশাস্ত্ৰত কৈছে, একটি লুতুৰ পুতুৰ দুইটি গাঁতৰ এন্দুৰ, হয়নে? একটি লুতুৰ পুতুৰ 2টি গাঁতৰ এন্দুৰ, 3টিৰ নাপায় ভাত 4টিৰ মূৰতে হাত। 4জনী তিৰোতা আনাটোৱে মূৰে ক'বালে হাত দি থাকিব, অ' ভাত খালি নাই, ইমান টাইম ভাত, হয়। তেওঁ বেজাৰত থাকিব, কাকো ক'ব নোৱাৰে। এক তিৰোতা এক স্বামী, তাত দাবী আছে, আপুনি স্বামী মোৰ দিবাই লাগিব, পইচা চলাবাই লাগিব। মোৰ পত্নী এক, তুমি আমুকটো কৰি দিবাই লাগিব, তুমি মোক চলাবাই লাগিব, দাবী আছে। তাৰপৰা বাঢ়ি গ'লেই দাবী নাইকিয়া হৈ যাব, হয়নে? এই অলপতে চিৰিয়েল এখনত চাইছোঁ, 2জনী তিৰোতা, সিজনীয়ে কৈছে দেখ গৈ ৰাতিপুৱাই, তাইক বৰ মৰম কৰে নহয়, কি আহিছে চাহ ৰুটি দিয়া গৈ নাই, থাকচোন ময়ো নিদিওঁ। ইগৰাকীয়ে কৈছে মই সদায় দিব লাগে নে, থাকচোন আজি ময়ো নিদিওঁ। এপৰ বেলিছে, এজন মানুহে কৈছে চাহ তাহ খালি, কৈছে চাহ তাহ ভাই পেটত একোৱে পোৱা নাই আজিলৈকে। তেতিয়া ইজনে কৈছে সেইকাৰণে এইটো জন্মতে শিকি ল, 2জনী তিৰোতা আনিলে কি গতি হয়, ভালকৈ শিকি ল। অঁ, গতিকে একত বিনে আৰু আমাৰ দ্বিতীয় নাই। ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা পৰম কৰ্তব্য। গোবিন্দ এ ৰাম কৰৈ কৰ্মৰ আনসেহ ৰিতনে দিয়া, জানা যে নফুৱাৱেছো ৰেখে ভাব দিয়া। বঢ়িয়া বঢ়িয়া। এৰাম ভাংগিলে ধৰ্মৰ উকেলে চাৰিও চৰণ, হৰিৰ নামত ধৰ্মে পখিল শৰণ। এতিয়া এইখিনি দিলে 4 চৰণ, ধৰ্মৰ 4 চৰণৰ 3 চৰণ ভাগিলে। চৰণ মানে কি জানে? ভৰি। আমাৰ ল'ৰা ছোৱালীসকলে বুজি ল'ব। যেতিয়া প্ৰথম ৰজা হৈ পৰীক্ষিত ৰজা বনৰ মাজত যায়, বহু দূৰৰ পৰা এগৰাকী মানে বোৱাৰী বা ছোৱালী বা নাৰীৰ কন্দন শুনিলে। শুনি ৰজা পৰীক্ষিতে মানে কৈছে কি, এইখনে হ'ল 5 পাণ্ডৱৰ ৰাজ্য, এইখন হ'ল পৰীক্ষিত ৰজাৰ ৰাজ্য, ইয়াত কদন কাৰো নাই, সদায় সকলোৱে আনন্দত থাকিব লাগিব। এই বুলি তেওঁ নিৰীক্ষণ কৰি গৈ যেতিয়া পায়গৈ, ধৰ্ম নামৰ এটা গৰু আছিল, কলিয়ে টঙনিয়াই 3খন ভৰি ভাগিলে, মাত্ৰ এখন আছে। এই ধৰ্মৰ
পত্নীগৰাকীয়ে মানে দুগুৰি কান্দি আছে, হাই হাই মোৰ স্বামী তিনিখন ভৰি ভাগিলে, এইখনো ভাগিব এতিয়া। ইতিমধ্যে ৰজা পৰীক্ষিতে গৈ পাই ক'লে, এইৰা তোমাৰ নাম কি? কৈছে মোৰ নাম কলি। বোলে তুমি যে ইয়াৰ তিনিখন ভৰি ভাগিলা? কৈছে মই ভাগিলোৱে। তাৰমানে ভৰি চাৰিখনৰ নাম কি জানে? সত্য, শৌচ, ক্ষমা, দয়া। এই চাৰিখন ভৰি তিনিখন ভৰি ভাগিলে। তেতিয়া পৰীক্ষিত ৰজাই দেখিলে ইয়াক কাটি দুটুকুৰা কৰি শেষ কৰি দিম, নহ'লে ই থাকিলে এইখন ভৰিও ভাগিব। লগে লগে তৰোৱাল উলিয়াই যেতিয়া ঘাঁ মাৰিব ওলাল, লগে লগে কলিয়ে দীঘল খাই পৰি পৰীক্ষিত ৰজাৰ দুইখন ভৰিতে ধৰি কৈছে, কাটকাৰ মহাৰাজ, মই আজি মৃত্যু হ'ম, কিন্তু মোৰ গাত এটা মহৎ গুণ আছিল। মহৎ গুণৰ কথাটো শুনাৰ লগে লগে পৰীক্ষিত ৰজা তৰোৱাল পাত ওপৰতে ৰ'ল। হা, তোমাৰ গাত এটা মহৎ গুণ আছে? কি মহৎ গুণ আছে? তেতিয়া ক'লে, কলিৰ যুগত যিসকলে শাস্ত্ৰ, ভাগৱত, হৰিনাম, হৰিকীৰ্তন একান্ত চিতে শুনিব, সেইসকলক মই পোনে পোনে শান্তি দিয়া গৰাকী, ধন ধান দিয়া গৰাকী মই, আৰু সদৌ শেষত আত্মাক গতি দিয়া গৰাকীটো মই। তেতিয়া ৰজা পৰীক্ষিতে দেখিলে ইয়াক কাটি পেলালে কলিত লোকসকলৰ বৰ দুখ আহিব। তৰোৱাল পাত সুমুৱাই থৈ কেইটা জেগাত থান দিলে। প্ৰথম জেগা দিলে মদত, 2 নম্বৰত জেগা দিলে জুৱা খেলত থাকিবা, 3 নম্বৰত জেগা দিলে বেইছা নাৰীত থাকিবা, 4 নম্বৰত জেগা দিলে তোমাৰ সীমাত থাকিবা, 5 নম্বৰত জেগা দিলে বাঁহী চোতাল সাৰি বোলে যে থুপুৰিয়াই থৈ জাবৰ কিডাল, সেইকেইডাল আই মাতৃসকলে আমাৰ বাঁহী চোতাল সাৰি আপোনালোকে চোতালৰ আগত সেইকেইডাল জাবৰ গুটিয়াই কোনেও নথব, দূৰত ঠান ঠান কৰি পেলাই দিব, নতুবা পুৰি পেলাব। সেইকেইডাল যদি থুপ পুৱাই থয়, সেই ঘৰত কলি সোমালগৈ আৰু কাজিয়া হ'বই আৰু, মনত ৰাখিব লাগিব। আচ্ছা, আৰু 7 নম্বৰত মছলা পিছা পাতাত দিলে। এই 5টা জেগা মানে ৰ'ব 6টা, এই 6টা জেগা তোমাক দিয়া হ'ল। তেতিয়া কলিয়ে কান্দি কান্দি কৈছে, মহাৰাজ আপুনি নিজে 6টা জেগা দিলে, মই মাতাই নাই, এতিয়া মোৰ ফালৰ পৰা আৰু এটা জেগা বিচাৰোঁ আৰু দিয়ক আৰু। তেতিয়া পৰীক্ষিত ৰজা শান্তি হৈ ক'লে, দিয়া দিয়া তুমি বিচাৰা আৰু এটা ক'ত লাগে দিম দিয়া, আৰু 7টা কৰি দিম। তেতিয়া ক'লে মোক সোণত থাকিবাও দিয়ক। তেতিয়া লগে লগে ক'লে হ'ব। সেইকাৰণে ইয়াৰ পাছৰবাৰ পৰীক্ষিত অলপ দীঘলীয়া হ'ল, বেয়া নাপাব, আইধা পৰিল, শেষে হ'ব এতিয়া ভাগৱত, ইমানতে সামৰিব কৈছে। গতিকে যেতিয়া পৰীক্ষিত ৰজাই তেওঁলোকৰ এটা অস্ত্ৰৰ ভাণ্ডাৰ মানে ভঁৰাল আছিল 5 পাণ্ডৱৰ, এই কেতিয়াবাই জৰাসন্ধক বধ কৰি জৰাসন্ধৰ ৰাজমুকুটটো আনি অস্ত্ৰৰ ভঁৰালত সুমুৱাই থৈছে, সোণৰ মুকুট। পৰীক্ষিত ৰজাই যেতিয়া ৰাজভঁৰালত সোমাই সোণৰ ৰাজমুকুটটো ধুনীয়াকৈ দেখি পিন্ধি চাই, আইনাত চালে, বাহ মোক খুব সুন্দৰ দেখিছে। পৰীক্ষিত ৰজা দেখাই শুনাই বৰ সুন্দৰ ৰজা নহয়, ল'ৰালি কালতে মৃত্যু হ'ল তেওঁ। তেতিয়া সোণৰ ৰাজমুকুটটো পিন্ধি বনৰ মাজত মৃগ মাৰিবা গ'ল। যোৱাৰ লগে লগে কলিয়ে দেখিছে, ৰজা তোমাৰ ৰেহাই নাই, তুমি নিজে ফান পাতি নিজেই মৰিছা। তোমাৰ ভৰিত ধৰি অষ্টাংগ প্ৰণামেৰে কাবৌ কৰিলেও তুমি মোক জেগা নিদিয়া, এতিয়া ক'ত খাৰিবা? তুমিতো সোণত মোক থাকিবা দিলা কলিক, আজিতো তুমি সোণৰ ৰাজমুকুট পিন্ধি আহিছা, হয়নে? এটা। আৰু 2 নম্বৰত সীমাত দিছা। সীমা মানে কি? কথা কোৱাৰো সীমা, মাটি সীমায়ো সীমা, হয়নে বাৰু? যিকোনো উৰা পিন্ধা সীমায়ো সীমা। আজিকালি আমাৰ বোৱাৰী জীয়াই কিছুমানৰ উৰা পিন্ধা সীমা পাহৰি গৈছেগৈ, সীমা চেৰাই গৈছে। সেইকাৰণে দেশত কলি লম্ভি আহিছে, কলিয়ে লম্ভিছে, হয়নে? আমাৰ এইবোৰ তেওঁ অলপমান ছাইডত থকা গাঁওবোৰত ভাল, এই টাউনে চহৰে থকাবোৰ, টাউনৰ চহৰত এতিয়া কি হৈছে জানে? বোৱাৰীবিলাকৰ কি হৈছে আপোনালোকেতো নাজানে, অসমৰ ভিতৰত মই ঘূৰি পাকি পাই ফুৰিছোঁ নহয়। যদি টাউনত মেক্সি এটা পিন্ধি নাথাকে, সেইজনী ডাঙৰ মানুহ নহয় আকৌ, হয়। যদি ভাল চুইজাৰ এযোৰ নিপিন্ধে, সেইজনী ডাঙৰ মানুহ নহয়। যেতিয়া আপুনি চুইজাৰ বা নাইটি পিন্ধি অলপ ষ্টাইলত খোজ কাঢ়িবচোন, এনেকৈ যাব, এনেকৈ যাব। তেতিয়া আপোনাক কিছুমানে কি ক'ব জানে? আও ডাঙৰ মানুহ ঘৰ বোৱাৰী দেই, দেহি নামাতিবি দেই, দেহি, হয়নে? গতিকে এয়া হ'ল সীমা চেৰাই গৈছে, মনত ৰাখিব। সীমা চেৰালে কলিয়ে ধৰিব।
তেতিয়া এই পৰীক্ষিত ৰজাক কলিয়াই ধৰিলে আৰু সেইদিনা মৃগ মাৰিব গৈছিল কেইটামান। যতে কমাৰিলা মৃগ নজাই গণন, মৃগক দেখিয়া ৰজাৰ আনন্দিত মন। মৃগ মাৰটো যিমান মৃগ দেখিছে মানে আপোনালোকে মাৰি গৈছে। সীমা চাই গ'ল, সোণৰ ৰাজমুকুট পিন্ধি গ'ল, কলিয়ে লাগ ল'লে। কলিয়ে লাগ লৈ গৈ যেতিয়া, মই এইকণ আগুৱাই দিলোঁ, ভাগৱত শেষ হ'ব, আপোনালোকে বেয়া নাপাব। যেতিয়া মৃগৰূপে কলি আহি ৰজাক দিলে দেখা, কলিয়ে আহি এটা মৃগৰ ৰূপ লৈ যেতিয়া ৰজাক দূৰত দেখা দিলে, অপূৰ্ব মৃগৰ ৰূপ দেখি মনোহৰ, হেন দেখি ৰজাই পাছে হানিলন্ত খৰ। কলিৰূপী মৃগ হেতু নিবিন্ধিলা বান, ৰজাক দেখিয়া মৃগ প্ৰৱেশিলা বন। কলিৰ মৃগ খৰ নালাগিল। এই সৈমিক মুনিয়ে যিকণ জেগাত ধ্যান কৰি আছিল সেইকণতে যায় কলিটো অন্তৰ্ধান হ'ল মৃগটো। এই লগে লগে পৰীক্ষিত ৰজাই গৈ তেওঁক যে কলিয়ে ধৰাৰ কাৰণে মতিচন্ন হ'ল, সৈমিক মুনিক যাই 3বাৰ ডাক দিলে, মুনিৰাজ মুনিৰাজ 3বাৰ ডাক দিয়াৰ পাছত নামাতাৰ লগে লগে খং আহি গ'ল। 3বাৰ ডাকি ৰজাই নপায় সমিধান, মহাক্ৰোধে পৰীক্ষিত গৰ্জে ঘনে ঘন। দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা। দণ্ড কুমণ্ডলো যিমান আছিল সকলো দলিয়াই ফৰমটিয়াই ভাগি চুৰমাৰ কৰিলে, কলিয়ে ধৰিলে। হয়নে? চেলেংখন কাঢ়ি আনি ছিগি ভাগি দলিয়াই দিলে। ৰামৰামী কাপোৰখন কাঢ়ি আনি ছিগি ভাগি দলিয়াই দিলে। লগুণডাল কাঢ়ি আনি ছিগি ভাগি দলিয়াই দিলে। হয়, এক গোট মৰা সৰ্প কাষতে আছিলা, ধনুগুণে আনি ৰজাই গলে মেৰাই দিলা। কলি চলনাত ৰজা পৰীক্ষিতৰ ক্ৰোধ থামা নাই। এইপিনে চোৱাৰ লগে লগে দেখে এডাল মস্ত গুমখাপ মৰি ধান ভেনিয়া মাখি পৰি আছে। লগে লগে এই ধনু গুণেৰে সৈতে মৰা সাপটো আনি মানে মুনিৰ গলত মেৰিয়াই দিছে, তুমি নামাতা মোক, থাকা। এই বুলি পৰীক্ষিত ৰজা যেতিয়া গুচি গ'ল, তেতিয়া সিংগী মুনি অৰ্থাৎ সৈমিক মুনি পুত্ৰৰ নাম হ'ল সিংগী মুনি। 5 বছৰ বয়সৰ পিতৃ ওচৰলৈ আহিছে, ঈশ্বৰ উপাসনা কৰি থকা। পিতৃৰ দুৰ্গতি দেখি ক্ৰোধে গুৰুতৰ, অনেক গৰ্জিয়া মুনি বুলিলা বিস্তৰ। এই 5 বছৰৰ ল'ৰাটোৰ খং ৰাগ ক্ৰোধ দুখ কান্দিছে, দুগুৰি কান্দিছে। দুগুৰি বাপেকৰ দুৰ্গতিটো দেখি উলংগত হৈ আছে, হয়নে? কান্দিছেও, খং উঠিছে সৰু ল'ৰা। ৰাম ঐৰে মুণ্ডমতি, কোন পাপী মূৰ্খ জাতি, কোন তই দুৰাচাৰৰ পাপ, পিতৃকণি দিয়া মূৰও লগাইলি সন্তাপ ঘূৰ, ডিম তোক নিদাৰুণ সাপ। ক্ৰোধতে কান্দি কান্দি পোৱালিটোৱে আজি কৈছে, যোনেই এই কামটো মোৰ পিতৃক কৰি থৈ গ'ল, এনে এটা অভিশাপ দিম, স্বৰ্গ মৰ্ত্য পাতালত তোমাৰ ৰেহাই নাই। যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম সাপ দিওঁ, যদি মোৰ ব্ৰহ্ম তেজ থাকে, 7 দিনৰ ভিতৰত তোৰ প্ৰাণ হৈবহত, দংশী বন্ত আশীয়াটো এশকে দিলেই সাপ। হয়নে? এই সাপৰ কাৰণে আজি পৰীক্ষিত ৰজাক 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিলে। সদৌ শেষত পৰীক্ষিত ৰজাক শুকদেৱে ভাগৱত শুনোৱাই শুনোৱাই সদৌ শেষত সুধিছে, ৰজা তোমাৰ আৰু কিবা জানিবলগীয়া, ক'বলগীয়া, খাবলগীয়া, শুনিবলগীয়া কিবা আছিল নেকি কোৱা। তেতিয়া পৰীক্ষিত ৰজাই কৈছে, এই পৃথিৱীত জন্ম লৈ যি জানিলে আৰু জানিবলগীয়া নাই, সেই বস্তুটো জানা হৈ গ'ল। যি খালে খাবলগীয়া নাই তাক খোৱা হৈ গ'ল, যি ক'লে ক'বলগীয়া নাই তাক কোৱা হৈ গ'ল, যি শুনিলে শুনিবলগীয়া নাই তাক শুনা হৈ গ'ল। গতিকে এতিয়া মই আহ্বান কৰিছোঁ, সিংগী মুনিৰ বাক্যটো ৰক্ষা কৰি হেৰা তক্ষকনা ক'ত আছে আহা, মোক দংশন কৰা ভাই, মই যাওঁগৈ। হয়নে? এই তদুপ আমিও সকলোৱে এদিন আমি মৃতকৰ শেষ বিচনাত পৰিম, সেইদিনা আমি প্ৰত্যেকে নিজে ক'ব পাৰিব লাগিব, হেৰা মৃত্যু আহা, লৈ যোৱা ভাই, মোক যান্ত্ৰণা দি নাথাকিবা। মিছাই শেষ বিচনাত পৰি যান্ত্ৰণা খাই থকাতকৈ লগত যোৱা ভাল। হয়নে?
এয়াই হ'ল মহাভাগৱতৰ ধৰ্ম।